মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে ইংৰাজীৰ প্ৰিপজিশ্যনৰ কিছু নোট লিখি আনিছোঁ। তো তোমালোকে মোৰ লগত চাই যাবা আৰু লিখি যাবা। তো প্ৰথমতে যদি লিভ থকা বাক্য কিছুমান থাকে তেতিয়াহ'লে তাৰ আগত কেনেকুৱা কি বহিব এইটো চাই ল'বা। প্ৰথমতে হৈছে হি লিভছ এট চুটাৰপাৰা। মোৰ ইয়াত এছটো দিয়া নহ'ল, তোমালোকে লিখি ল'বা। নেক্সট হি লিভছ ইন গুৱাহাটী। তো এতিয়া কথা হ'ল, যদি গাঁও বা নগৰত বাস কৰে তেতিয়াহ'লে এট হয়। তাৰপিছত যদি চহৰ বা দেশ হয় তেনেকুৱা তেতিয়াহ'লে ইন হ'ব। হি লিভছ ইন গুৱাহাটী। নেক্সট হি লিভছ বাই বেগিং, তাৰমানে খুজি বোলে বা জীৱন নিৰ্বাহ কৰে। উই লিভ অন ৰাইচ। এতিয়া কথা হ'ল বৃত্তি বা উপায় হিচাপে হ'লে বাই হ'ব আৰু আহাৰ হ'লে অন হ'ব। নেক্সট হি লিভছ ফ্ৰম হেণ্ড টু মাউথ। যদি হেণ্ড টু মাউথ থকা শব্দ থাকে তেতিয়াহ'লে ফ্ৰম হৈ যাব। নেক্সট ফ্ৰম হ'ব। 2 নম্বৰ আছে দাই থকা শব্দবিলাকত তোমালোকে প্ৰিপেৰেশ্যন কেনেকুৱা ধৰণৰ বহাবা তোমালোকে এইখিনি চাই লোৱা। হি ডাইড অফ মেলেৰিয়া। যদি বেমাৰত মৰা হয় তেতিয়াহ'লে অফ হ'ব। হি ডাইড ইন এক্সিডেণ্ট। আৰু কিবা কাৰণত যদি এক্সিডেণ্টত মৃত্যু হয় তেতিয়াহ'লে এইটো ইন হ'ব, যিকোনো শব্দতে ইন হ'ব। হি ডাইড বাই ছুইচাইড। আৰু যদি ছুইচাইড কৰি মৰা এনেকুৱা শব্দ কিছুমান থাকে তেতিয়াহ'লে সেইটো শব্দৰ লগত বাই হ'ব। নেক্সট হি ডাইড অফ হাংগাৰ। যদি ভোকত মৃত্যু হয় তেতিয়াহ'লে অফ হ'ব। এনেকুৱা ধৰণৰ বাক্যবিলাকত অফ হ'ব। নেক্সট হি ডাইড ফ্ৰম অভাৰ ইটিং। যদি কোনো পৰোক্ষ কাম বা পৰোক্ষ কাৰণত মৃত্যু হয় তেতিয়াহ'লে তেনেকুৱা শব্দবিলাকত ফ্ৰম হ'ব। তাৰপিছত নেক্সট আছে হি ডাইড ফৰ হিজ কাউণ্ট্ৰি। যদি কিছুমান মহান উদ্দেশ্যৰ হকে মৃত্যু বৰণ কৰে তেতিয়াহ'লে ডাইড ফৰ হ'ব। তো এতিয়া তোমালোকে এইখিনি ভালদৰে বুজি পালা। দাই শব্দটোৰ থাকিলে এনেকুৱা ধৰণৰ যদি শব্দ পোৱা যায় তেতিয়াহ'লে তোমালোকে এনেকুৱা প্ৰিপেৰেশ্যন বহিব। এতিয়া চাবা টাইম। হি কেম হিয়াৰ ইন জানুৱাৰী। যিকোনো মাহৰ আগত ইন হ'ব। এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা ধৰণৰ মাহৰ থাকিলে তেতিয়াহ'লে ইন হ'ব আগত। হি কেম হিয়াৰ অন মনডে। যদি কোনো বাৰ হয় তেতিয়া বাৰৰ আগত অন হ'ব। এইটো তোমালোকে মনত ৰাখিবা। তৃতীয়তে আছে হি কেম হিয়াৰ এট 6 o'clock। কম সময়ৰ ব্যৱধানত কিবা হ'লে এইটো এট হ'ব। এতিয়া 4 নম্বৰত চাবা বৰ্ডাৰ, তাৰমানে সীমা। যিবিলাক বাক্যত সীমাৰ কথা উল্লেখ থাকিব সেইবিলাক বাক্য এনেকুৱা ধৰণৰ হ'ব। চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া। তো এতিয়া যদি সীমাৰ বাহিৰত হয় তেতিয়াহ'লে টু হ'ব যিকোনো শব্দতে। নেক্সট দ্য হিমালয় আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া। তো যদি সীমাৰ হ'লে বা সীমাত লাগি থাকিলে এনেকুৱা হয়, অন হ'ব। কাশ্মীৰ ইজ ইন দ্য নৰ্থ অফ ইণ্ডিয়া। যদি সীমাৰ ভিতৰতে হয় তেতিয়াহ'লে ইন হ'ব। এতিয়া 5 নম্বৰত চাব এংগ্ৰি। খংজাতীয় যদি বাক্য থাকে তেতিয়াহ'লে এনেকুৱা গম পাব। আই এম এংগ্ৰি উইথ ইউ।
মানুহৰ আগত উইথ হয় সদায় I am angry at his behavior কথাৰ ক্ষেত্ৰত এড হয় 6 number agree I am agree with you মানুহৰ আগত উইথ হয় I agree to your proposal proposal বা সাজেশনৰ আগত টু হয় সদায় অন অভাৰ যদি অন অভাৰ এনেকুৱা শব্দ থাকে তেতিয়াহ'লে এনেকুৱা হ'ব দি বুক ইজ অন দ্য টেবুল যদি বস্তুটো টেবুলখনত লাগি থাকে বা ওপৰতে থাকে বা এনেকুৱা ধৰণৰ হয় লাগি থাকিলে অন হ'ব আৰু দ্য বাৰ্ডছ আৰ ফ্লাইং অভাৰ দ্য ট্ৰী আৰু যদি কিবা কাৰণত লাগি নাথাকে তেতিয়াহ'লে এইটো অভাৰ হ'ব তো মোৰ এখন পেজ হৈ গ'ল লিখা তো মই নেক্সট পেজখন লিখিম তো তোমালোকে মই যেনেকৈ লিখি দিছোঁ ভালদৰে নোট কৰি লোৱা তাৰপিছত তোমালোকে ভালদৰে ষ্টাডি কৰি যাবা তো এইখিনি চালে একেবাৰে তোমালোকে প্ৰিপজিশ্যন একেবাৰে ক্লিয়াৰ হৈ যাব তো নেক্সট পেজলৈ আহা 8 নম্বৰত আছে sympathy we should have sympathy for the poor যদি sympathy থাকে তেতিয়াহ'লে for হ'ব কম পাব যে sympathy তো এনেকৈ থাকিলে for হ'ব next we all sympathize with the poor যদি sympathize থাকে তেতিয়াহ'লে with হ'ব sympathy থাকিলে for হ'ব sympathize থাকিলে with হ'ব next pay to তোমালোকে চাবা he paid the money in cash আৰু he paid the money by check কেছ হ'লে ইন হ'ব আৰু চেক হ'লে বাই হ'ব 10 নম্বৰত চাবা struggle we must struggle for freedom হকে হ'লে for হ'ব যেনেকৈ দেশৰ হকে বা কিবাহৰ হকে তেতিয়াহ'লে for হ'ব আৰু নেক্সট we should struggle against poverty বিপৰীত হ'লে against হ'ব ধৰা হ'ল দাৰিদ্ৰৰ বিৰুদ্ধে তেনেকুৱা শব্দ হ'লে against হ'ব এইবাৰ চাওক quarrel যদি কাজিয়া থকা শব্দবিলাক থাকে তেনেকুৱা they were quarreling over a plot of land যদি কিবা কাৰণে হয় তেতিয়াহ'লে অভাৰ হয় কি কাৰণে কাজিয়া কৰিলে সেই কাৰণে যদি কাৰণে হয় তেতিয়া অভাৰ হ'ব নেক্সট he is quarreling with his brother যদি মানুহৰ লগত কিবা কাজিয়া লাগে তেতিয়াহ'লে with হ'ব এনে যদি কিবা কাৰণে হয় তেতিয়া অভাৰ হ'ব আৰু মানুহৰ লগত হ'লে with হ'ব এতিয়া 12 নম্বৰত আছে prevent মানে বাধা he prevented me from going যদি বাধা দিয়া হয় তেতিয়াহ'লে from হ'ব তাৰপিছত quinine is a preventive of malaria যদি প্ৰতিষেধক হয় বা তেতিয়াহ'লে অফ হ'ব যিকোনো প্ৰতিষেধক হ'লে অফ হৈ যাব
তাৰপিছত আছে এইটো শব্দ এক্সট্ৰাকৈ দিয়া হ'ল জুনিয়ৰ টু ছিনিয়ৰ টু ছুপৰিয়ৰ টু ইনফেৰিয়ৰ টু এনেকুৱা হ'লে টু হ'ব জুনিয়ৰ ছিনিয়ৰ ছুপৰিয়ৰ ইনফেৰিয়ৰ এটচেট্ৰা শব্দ হ'লে টু লগ হ'ব এবাৰ 13 নম্বৰত চাব চিট ধৰা হ'ল বহা শব্দবিলাকৰ লগত যদি হেৰি হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰিপজিশ্যন হ'ব হি ইজ চিটিং অন দ্য চেয়াৰ নেক্সট দে আৰ চিটিং এট দেয়াৰ ডেস্ক প্লিজ চিট বাই মি তাৰপিছত 14 নম্বৰ আছে ব্লাইণ্ড মানে নেদেখা কণা হি ইজ ব্লাইণ্ড অফ অন আই যদি চকুৰে নেদেখা হয় তেতিয়াহ'লে ব্লাইণ্ড অফ হ'ব প্ৰিপজিশ্যনটো অফ হ'ব হি ইজ ব্লাইণ্ড ইন দ্য ৰাইট আই যদি ৰাইট লেফ্ট এনেকৈ কিবা উল্লেখ থাকে তেতিয়াহ'লে ইন হ'ব তোমালোকে জানিবা যে ৰাইট লেফ্ট থাকিলে ইন হ'ব নেক্সট হি ইজ ব্লাইণ্ড টু হিজ চনছ ফল্ট যদি কিবা এটা জানিও নজনাৰ ভাওজোৰে বা সেনেকুৱা দেখুৱায় তেতিয়াহ'লে টু হ'ব 15 নম্বৰ কনচিষ্ট এইটো হ'ল গঠিত তেনেকুৱা যদি শব্দ থাকে তো প্ৰিপজিশ্যনটো এনেকুৱা হ'ব দ্য কমিটি কনচিষ্ট অফ 5 মেম্বাৰ তাৰমানে গঠিত হ'লে অফ হয় নেক্সট ভাৰ্চু কনচিষ্ট ইন স্পিকিং ট্ৰুথ নিহিত হ'লে বা নিহিত হৈ থাকিলে ইন হ'ব তো প্ৰিপজিশ্যনৰ পাঠটো ইমানতে শেষ হৈ গ'ল তো তোমালোকে ভালদৰে এইখিনি লিখি ল'বা এইখিনি মুখস্থ কৰিবা তো এইখিনি মুখস্থ কৰিলে নিশ্চয় একেবাৰে 100% তোমালোকে প্ৰিপজিশ্যন তোমালোকৰ ক্লিয়াৰ হৈ যাব যিকোনো প্ৰিপজিশ্যন আহিলে তোমালোকে কৰিব পাৰিবা তো শেষত মই প্ৰথমৰ পৰা এইখিনি দেখুৱাই দিছোঁ তো তোমালোকে এইখিনি ভালদৰে চাই যোৱা পজ কৰি তোমালোকে লিখি ল'ব পাৰিবা আৰু তো ভিডিঅ'টো কেনেকুৱা হৈছে আৰু PDF লাগিলে মোক কমেণ্টত জনাব মই ফোন নম্বৰ দিম আপোনালোকক হোৱাটছএপৰ দ্বাৰা প্ৰভাইড কৰা হ'ব তো শেষত চেনেলটো আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ সকলোৱে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইবটোতো কৰি দিবই ধন্যবাদ জয় আই অসম